নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন নাকচ আদালতৰ। থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াক লৈ আজি সাংবাদিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ। মঙ্গলবাৰে নিশা পাণবজাৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল, কিন্তু CJM আদালতে জামিন নাকচ কৰে সাংবাদিকগৰাকীৰ। দিলৱাৰ হুছেইনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰি ৰাখিছে আৰক্ষীয়ে। 110/25 আৰু 111/25 নম্বৰত গোচৰ ৰুজু হৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে। আদালতত 3 দিনৰ জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মোৰ মাহেকীয়া চলি আছিল, কাপোৰ খুলিবলৈ কৈছিল আৰু পাছত যুৱতীয়ে ক'লে হামাছৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা। ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ হাম কটাৰ নাম লোৱা নাই। ইয়াৰ মাজতে হামাছৰ বন্দিত্বৰ পৰা মুকলি হৈ অহা এগৰাকী যুৱতীয়ে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। তেওঁ কয় এনেদৰে কেৱল মাত্ৰ সন্তান জন্ম দিবৰ বাবে তেওঁক বিয়া কৰাব বিচাৰিছিল। হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়াও হাম কটাৰ নাম লোৱা নাই। এই যুদ্ধৰ মাজতে হামাছ আৰু ইজৰাইলে চুক্তিমৰ্মে বহু পণপণ্ডিক মুকলি কৰি দিছে। হামাছৰ কাৰাগাৰত বন্দী ইজৰাইলী মহিলা এলিনা গ্ৰিছভস্কে শেহতীয়াকৈ এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। তেওঁ কয় যে 2023 চনৰ 7 অক্টোবৰত তেওঁক হামাছে বন্দী কৰি বাইকেৰে এঠাইলৈ লৈ গৈছিল। তাৰ পাছত তেওঁ অচেতন হৈ পৰিছিল আৰু যেতিয়া চেতনা ঘূৰি আহিছিল তেতিয়া এখন মজিয়াত পৰি আছিল। তেওঁ সেই সময়ত তেওঁৰ দেহত এখনো কাপোৰ নাছিল আৰু সন্মুখত থিয় হৈ আছিল হামাছৰ 7 বন্দুকধাৰী। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি গুৱাহাটীত ৰিয়ানৰ নেতৃত্বত কলকাতাৰ বিৰুদ্ধে IPLৰ ৰণত নামিব ৰাজস্থান। দুয়োটা দলৰ সম্ভাৱ্য একাদশ চাওক। ঘৰুৱা খেলপথাৰ গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্ব দেখা পাব ক্ৰিকেট অনুৰাগীয়ে। আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়াৱহ আইন শৃংখলাৰ পৰিস্থিতিৰ ফল। এতিয়াও অসম তথা উত্তৰ পূব ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে 6খন দেশে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাত অৱগত কৰে যে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ডকে ধৰি 6খন দেশে আইন শৃংখলাৰ পৰিস্থিতিক লৈ অসম আৰু উত্তৰ পূবৰ বাকী অংশ ভ্ৰমণত নিজৰ নাগৰিকসকলৰ বাবে নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে।